এখন ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে ইয়াত অপশ্যন কেইটা আছে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী আৰু উপৰাষ্ট্ৰপতি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাষ্ট্ৰপতি কোনটো অনুচ্ছেদত ৰাজ্যপালৰ নিযুক্তিৰ বিষয়ে আলোচনা কৰা হৈছে ইয়াত অপশ্যন কেইটা আছে আৰ্টিকল 151 আৰ্টিকল 155 আৰ্টিকল 160 আৰু আৰ্টিকল 170 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰ্টিকল 155 ৰাজ্যপাল হিচাপে নিযুক্তি পাবলৈ ন্যূনতম বয়স কিমান ইয়াত অপশ্যন কেইটা আছে 18 বছৰ 25 বছৰ 30 বছৰ আৰু 35 বছৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 35 বছৰ ৰাজ্যপালক কোনে শপত গ্ৰহণ কৰায় ইয়াত অপশ্যন কেইটা আছে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী উপৰাষ্ট্ৰপতি আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰাজ্যপালক কোনে পদৰ পৰা অপসাৰণ কৰিব পাৰে ইয়াত অপশ্যন কেইটা আছে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী উপৰাষ্ট্ৰপতি আৰু মুখ্যমন্ত্ৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাষ্ট্ৰপতি